অসম চৰকাৰৰ অসম খাদ্য আৰু অসামৰিক যোগান নিয়ম পৰিসীমিতৰ অধীনত কাৰ্বি আংলং জিলাৰ কৃষক ৰাজ্যৰ বাবে স্থাপন কৰা হয় ধান ক্ৰয় কেন্দ্ৰ। আৰু উক্ত কেন্দ্ৰটি আজি আনুষ্ঠানিকভাৱে মুকলি কৰে হাওৰাঘাট বিধানসভা সমষ্টিৰ বিধায়ক দৰসিং ৰংহাঙে। উক্ত কেন্দ্ৰটিত কৃষক ৰাইজে ধান প্ৰদান কৰিলে ভাৰত চৰকাৰে প্ৰদান কৰা ন্যূনতম সমৰ্থন মূল্য ২,৩৬৯ টকা প্ৰতি কুইণ্টলত লাভ কৰাৰ উপৰিও অসম চৰকাৰে অতিৰিক্ত সাহায্য প্ৰতি কুইণ্টলত ২০০ টকাকৈ প্ৰদান কৰিব বুলি বিধায়ক দৰসিং ৰংহাঙে মন্তব্য প্ৰকাশ কৰে। সেয়েহে সকলো কৃষক ৰাইজক ধান ক্ৰয় কেন্দ্ৰত ধান প্ৰদান কৰি উচিত মূল্য লাভ কৰিবলৈ আহ্বান জনায়। আজি অনুষ্ঠানত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য বিলি মোহন খাকলাৰী, বিভাগৰ অতিৰিক্ত সঞ্চালক ধ্ৰুৱজ্যোতি ভূঞা, এডিঅ' ৰাজদীপ কাঠাৰ আৰু বিভাগীয় বিষয়া প্ৰদীপ ডেকা, ডকমকা ধান ক্ৰয় কেন্দ্ৰৰ পৰিচালক গৌতম লস্কৰ প্ৰমুখ্যে স্থানীয় কৃষক ৰাইজ উপস্থিত থাকে। ২০২৬ চনৰ কাৰণে কৃষকসকলৰ পৰা তেওঁলোকৰ উৎপাদিত যিটো সামগ্ৰী ধান চৰকাৰীভাৱে ক্ৰয়ৰ কাৰণে আজি আমি উদ্বোধন কৰিছোঁ। এই ডকমকাৰ PPC পৰা আমি আজি আৰম্ভ কৰিছোঁ। আৰু অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ দুয়োটা চৰকাৰৰ পৰা কৃষকসকলক ২৫৬৯ টকা এই বছৰ ধান ক্ৰয় কৰা হ'ব। গতিকে মই বহুত আনন্দ পাইছোঁ যে নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মা দুয়োজনকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকে কৃষকৰ কাৰণে প্ৰত্যেক বছৰে যে বৰ্ধিত দামত ধানবিলাক ক্ৰয় কৰি আছে, যাৰ যোগেদি কৃষকসকলে লাভান্বিত হ'ব। আৰু মই ৰাইজকো মই অনুৰোধ কৰিছোঁ যাতে চৰকাৰীভাৱে যিবিলাক নিয়ম বান্ধি দিয়া আছে এই নিয়মবিলাক পালন কৰি যাতে তেওঁলোকৰ ধানবিলাক যাতে বিক্ৰী কৰে আৰু ডিষ্ট্ৰিক্টৰ বাহিৰত যাতে তেওঁলোকে ধান বিক্ৰী নকৰে, সেইখিনি অনুৰোধ মই কৃষকসকলকো কৰিছোঁ। আৰু আমি যিমানখিনি ধান ক্ৰয়ৰ যিটো পাৰ্চেণ্টেজ বাঢ়িব সেই হিচাপত আমি নতুন চেণ্টাৰবিলাক আমি গঠন কৰিব পাৰিম। সেইকাৰণে কৃষকসকলক অনুৰোধ কৰিছোঁ তেওঁলোকে খোৱাৰ ধান ৰাখি বাকী ধান যিমানখিনি আছে কাৰ্বি আংলঙৰ ভিতৰত ধানবিলাক বিক্ৰী কৰিলে তেতিয়া আমাৰ ধান বিক্ৰীৰ পাৰ্চেণ্টেজ বা আমাৰ উৎপাদন পাৰ্চেণ্টেজো আমি চৰকাৰীভাৱে আমি হিচাপ নিকাচ কৰিবলৈ কাৰণে সহজ। অনন্ত কুমাৰ গৌড়ৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ।